এটা ব্রেকিং নিউজ উজনিত মিয়া নিৰ্যাতিত হলে বা প্ৰাণহানি হলে শৃংখল চলিহা দায়ী হ'ব শৃংখল চলিহাক লৈ এনেদৰে এতিয়া মন্তব্য কৰিছে আমছুৱে শৃংখল চলিহাই উচতনিমূলক মন্তব্য দিছে গতিকে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰক আৰু সমান্তৰালভাৱে শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক ঢিং কাণ্ডৰ পিছতে এতিয়া মুছলমানক টাৰ্গেট কৰা হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে আমছুৱে যে অপৰাধীৰ কোনো জাতপাত নাই ধৰ্ম নাই গতিকে অপৰাধীয়ে ঢিং কাণ্ডৰ পাছতে এতিয়া ৰাজ্য কপাইছে আমছুৱে আমি হবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম আৰু আমছুৱে অৱতি ধৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক উজনিত মিয়া নিৰ্যাতিত হলে বা প্ৰাণহানি হলে শৃংখল চলিহা দায়ী হ'ব শৃংখল চলিহাই উচতনিমূলক মন্তব্য দিছে বুলিও মন্তব্য কৰিছে আমছুৱে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো শৃংখলক গ্ৰেপ্তাৰ কৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰক্ষীয়ে ঢিং কাণ্ডৰ পিছতে মুছলমানক টাৰ্গেট কৰা হৈছে বুলিও আমছুৱে মন্তব্য কৰিছে আৰু অপৰাধীৰ কোনো জাতপাত নাই ধৰ্ম নাই অপৰাধী সদায় অপৰাধীৰ কোনো জাতপাত নাই বা ধৰ্ম নাই বুলি উল্লেখ কৰিছে প্ৰতিবাদকাৰীয়ে আমছুৱে উভতি ধৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আৰু শৃংখল চলিহা হুংকাৰ আৰু শৃংখল চলিহাই যেহেতু এসপ্তাহৰ ভিতৰত মিয়াক উজনি অসম এৰিবলৈ দিছিল নিৰ্দেশ উজনি অসম ত্যাগ কৰক এনেদৰে জাতীয় সংগঠনে এই হুংকাৰ দিছিল মিয়াক আৰু তাৰ পাছতে ঢিং কাণ্ডৰ বিৰুদ্ধে ওলাই আহি শৃংখল চলিহাৰ বিৰুদ্ধে সৰব হৈছে আমছু উজনিত মিয়াৰ নিৰ্যাতিত যদি হয় তেনেহলে শৃংখল চলিহা দায়ী হ'ব ঢিং কাণ্ডৰ পিছতে আমছুৱে ৰাজ্য কপাইছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যে অপৰাধী সদায় অপৰাধীয়ে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া সেই সন্দৰ্ভতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা কোৱা হৈছে যে উজনিত যিহেতু শৃংখল চলিহাই এক মন্তব্য কৰিছিল উজনি অসম ত্যাগ কৰক মিয়াই এসপ্তাহৰ ভিতৰত এই মন্তব্যৰ পাছতে এতিয়া আমছুৱে অভিযোগ উত্থাপন কৰিছে যে শৃংখল চলিহাই উচতনিমূলক মন্তব্য দিছে আৰু সেই উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে শৃংখল চলিহাৰ বিৰুদ্ধে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰক গ্ৰেপ্তাৰ কৰক এই দাবী কৰিছে আমছুৱে আৰু লগতে কৈছে যদিহে উজনি অসমত বিশেষ সম্প্ৰদায়ৰ লোকৰ প্ৰাণহানি হয় তেনেহলে বিশেষ সম্প্ৰদায়ৰ লোক যদি প্ৰাণহানি হয় তেনেহলে শৃংখল চলিহা দায়ী হ'ব এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহি ৰাজপথলৈ ওলাই আহি শৃংখল চলিহাক উভতি ধৰা দেখিবলৈ পোৱা গ'ল আমছুৰ নেতাকৰ্মীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম লগতে এটা কথা কম যে ইতিমধ্যে উজনি অসমৰ পৰা ৰাচিদ আপোনাৰ শৃংখল চলিহা বীৰ লাচিত সেনাৰ যি সাংগঠনিক সম্পাদক বীৰ লাচিত সেনাৰ শৃংখল চলিহা যি শৃংখল চলিহা এটা মন্তব্য প্ৰকাশ কৰিছে আমি গৰিহণা দিছোঁ এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিব এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াৰ পিছত যদি কোনোবাৰ প্ৰাণহানি হয় যদি কোনোবাৰ ক্ষতি হয় তাৰ কাৰণে দায়ী শৃংখল চলিহা হ'ব আৰু তাৰ কাৰণে অসম চৰকাৰে এই শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে শৃংখল চলিহা এণ্ড কোম্পানীৰ বিৰুদ্ধে অসম চৰকাৰ বা ডিজিপি ডাঙৰীয়া ব্যৱস্থা গ্ৰহণ কৰে বুলি আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ আমাৰ স্পষ্ট কথা অপৰাধীক শাস্তি দিব লাগিব আৰু ধৰ্ষণ কাণ্ডৰ লগত জড়িত প্ৰতিজন অপৰাধীক ফাঁচি দিব লাগিব এক কোনোপধ্যে মানি লোৱা কথা নহয় আৰু অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীৰ কোনো জাত নাই অপৰাধীয়ে অপৰাধীক লৈ যাতে কোনো ৰাজনীতি নকৰে অপৰাধীক লৈ যাতে এটা ধৰ্মক টাৰ্গেট নকৰে আমি আমাৰ ফালৰ পৰা স্পষ্টভাৱে সকেনি প্ৰদান কৰিছোঁ একেলগে আমি এই কথাটো ক'ম নাৰী নিৰ্যাতন যিকোনো মূল্যৰ বিনা বন্ধ হ'ব লাগিব অসম চৰকাৰে এই ক্ষেত্ৰত দায়িত্ব পালন কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবিলাক কথালৈ ৰাজনীতি নকৰিবলৈ সকেনি দিছোঁ তেখেতক স্পষ্টভাৱে কৈছোঁ যিসকল অপৰাধী তেওঁলোকক পানী নহৰাকৈ ব্যৱস্থা গ্ৰহণ কৰি আইনী মাধ্যমেৰে তেওঁলোকক শাস্তি প্ৰদান কৰক আইনী মাধ্যমেৰে তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰক কিন্তু এই ঘটনাবিলাক লৈ যাতে কোনো ৰাজনীতি নকৰে এই কথাটো আমাৰ ফালৰ পৰা স্পষ্ট কৈছোঁ আজি আমি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে ধৰ্ষণকাৰী কোনো জাত নাই পাত নাই ধৰ্ষণকাৰীক যিসকল ধৰ্ষণ কৰিছে তেওঁলোকক উচিত শাস্তি দিবই লাগিব ফাঁচি কাঠত তেওঁলোকক ওলমাবই লাগিব এই কথাটো আমি আপোনালোকৰ স্পষ্টভাৱে কৈছোঁ ফাঁসি দিয়া ধরনকারী হুঁশিয়ার ধরনকারী হুঁশিয়ার নারী নির্যাতন বন্ধ করো নারী নির্যাতন বন্ধ করো ধরনকারী ফাঁসি দিয়া আমছু জিন্দাবাদ লগতে এটা কথা কম
যে ইতিমধ্যে উজনি অসমৰ পৰা ৰাছিদ কি আপোনাৰ শৃংখল চলিহা বীৰ লাচিত সেনাৰ যি সাংগঠনিক সম্পাদক বীৰ লাচিত সেনাৰ শৃংখল চলিহা যি শৃংখল চলিহা এটা মন্তব্য প্ৰকাশ কৰিছে। আমি গৰিহণা দিছোঁ। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াৰ পিছত যদি কোনোবাৰ প্ৰাণহানি হয়, যদি কোনোবাৰ ক্ষতি হয়, তাৰ কাৰণে দায়ী শৃংখল চলিহা হ'ব। আৰু তাৰ কাৰণে অসম চৰকাৰে এই শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শৃংখল চলিহা এণ্ড কোম্পানীৰ বিৰুদ্ধে অসম চৰকাৰ বা ডিজিপি ডাঙৰীয়া ব্যৱস্থা গ্ৰহণ কৰে বুলি আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ। আমাৰ স্পষ্ট কথা, অপৰাধীক শাস্তি দিব লাগিব আৰু ধৰ্ষণ কাণ্ডৰ লগত জড়িত প্ৰতিজন অপৰাধীক ফাঁচি দিব লাগিব। এক কোনোপধ্যে মানি লোৱা কথা নহয়। আৰু অপৰাধীৰ কোনো ধৰ্ম নাই, অপৰাধীৰ কোনো জাত নাই। অপৰাধীয়ে অপৰাধীক লৈ যাতে কোনো ৰাজনীতি নকৰে, অপৰাধীক লৈ যাতে এটা ধৰ্মক টাৰ্গেট নকৰে, আমি আমাৰ ফালৰ পৰা স্পষ্টভাৱে সকিয়ানি প্ৰদান কৰিছোঁ। একেলগে আমি এই কথাটো ক'ম, নাৰী নিৰ্যাতন যিকোনো মূল্যৰ বিনিময়ত বন্ধ হ'ব লাগিব। অসম চৰকাৰে এই ক্ষেত্ৰত দায়িত্ব পালন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবিলাক কথালৈ ৰাজনীতি নকৰিবলৈ সকিয়ানি দিছোঁ। তেখেতক স্পষ্টভাৱে কৈছোঁ, যিসকল অপৰাধী তেওঁলোকক পানী নহৰাকৈ ব্যৱস্থা গ্ৰহণ কৰি আইনী মাধ্যমেৰে তেওঁলোকক শাস্তি প্ৰদান কৰক, আইনী মাধ্যমেৰে তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰক। কিন্তু এই ঘটনাবিলাক লৈ যাতে কোনো ৰাজনীতি নকৰে, এই কথাটো আমাৰ ফালৰ পৰা স্পষ্ট কৈছোঁ। আজি আমি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে ধৰ্ষণকাৰী কোনো জাত নাই, পাত নাই। ধৰ্ষণকাৰীক যিসকল ধৰ্ষণ কৰিছে তেওঁলোকক উচিত শাস্তি দিবই লাগিব, ফাঁচি কাঠত তেওঁলোকক ওলমাবই লাগিব। এই কথাটো আমি আপোনালোকৰ যে স্পষ্টভাৱে কৈছোঁ। ধর্ষণকারীক ফাঁসি দিয়ক, ধর্ষণকারী হুঁশিয়ার, ধর্ষণকারী হুঁশিয়ার।